হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু ফ্ৰেণ্ডলি এক্সপাৰ্ট। আজিৰ আমাৰ টপিকটো হৈছে বীজগণিতীয় ৰাশিৰ পদ, বিশেষকৈ বহুপদ কি আৰু ইয়াৰ কেইটামান উদাহৰণ আৰু কোনবোৰ ৰাশি বহুপদ ৰাশিৰ ভিতৰত নপৰে। যদি আপুনি এই চেনেলখনত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে আৰু যদি আপুনি বিশেষকৈ গণিত আৰু বিজ্ঞান বিষয়টো খুব সহজভাৱে বুজিব বিচাৰে, তেন্তে ৰাইট ছাইডত থকা ৰেড কালাৰৰ ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব আৰু তাৰ লগতে ন'টিফিকেশ্যন বেলটোকো অন কৰিব, যাতে ফ্ৰেণ্ডলি এক্সপাৰ্ট চেনেলখনত আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি সকলোতকৈ আগত পায়। বীজগণিতীয় ৰাশি এটাত থকা পদৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ৰাশিবোৰক কিছুমান ভাগত বিভক্ত কৰা হয়। ইয়াৰে ভিতৰত প্ৰথমটো হৈছে এক পদ। মাত্ৰ এটা পদ থকা বীজীয় ৰাশিবোৰক এক পদ বোলে। যেনে এক্স 2y 4x² y -3xy² z আদি এই সকলোবোৰ একো একোটা এক পদ ৰাশিৰ উদাহৰণ। চোৱা, ইয়াত এটা মাত্ৰ পদ আছে, সেইটো হ'ল এক্স। ইয়াৰ ক্ষেত্ৰতো মাত্ৰ এটা পদ আছে, সেই পদটো হৈছে 2y। এইটো যদি চোৱা, ইয়াতো এটা পদই আছে, সেই পদটো হৈছে -3xy² z। চ' এই গোটেইকেইটা এক পদ ৰাশিৰ উদাহৰণ। দ্বিতীয়টো হৈছে দ্বিপদ। দুটা পদ থকা বীজগণিতীয় ৰাশিবোৰক দ্বিপদ বুলি কোৱা হয়। ইয়াত চোৱা, এই পদটোত যদি আমি চাওঁ, ইয়াত প্লাছৰ বাওঁফালে এটা পদ আছে, প্লাছৰ সোঁফালে আন এটা পদ আছে, অৰ্থাৎ দুটা পদ আছে। গতিকে এইটোক আমি এটা দ্বিপদ বুলি ক'ম। ইয়াৰ ক্ষেত্ৰতো প্লাছৰ বাওঁফালে 2a² b আছে আৰু প্লাছৰ সোঁফালে 5 আছে। চ' এইটোও এটা দ্বিপদ ৰাশিৰ উদাহৰণ। আনহাতে এই সকলোবোৰতে তোমালোকে এইটোৰ ক্ষেত্ৰত যদি চোৱা, ইয়াত এইটো এটা পদ আছে, লগতে এইটো আন এটা পদ, অৰ্থাৎ দুটা পদ আছে। চ' এই সকলোবোৰ হ'ব দ্বিপদ ৰাশিৰ উদাহৰণ। তৃতীয়টো হৈছে ত্ৰিপদ। চ' তিনিটা পদ থকা বীজগণিতীয় ৰাশিবোৰক ত্ৰিপদ বুলি কোৱা হয়। ত' যিবোৰ বীজগণিতীয় ৰাশিত তিনিটা পদ থাকে, সেইবোৰক আমি ত্ৰিপদ বুলি ক'ম। এইটোৰ ক্ষেত্ৰত চোৱা, ইয়াত এটা, দুটা, তিনিটা পদ আছে। গতিকে এইটোক আমি এটা ত্ৰিপদ বীজগণিতীয় ৰাশিৰ উদাহৰণ বুলি ক'ম। এইটোৰ ক্ষেত্ৰত তিনিটা পদ আছে, চ' এইটো হ'ব এটা ত্ৰিপদ। এইটোৰ ক্ষেত্ৰতো ছেম হ'ব। এইটোৰ ক্ষেত্ৰতো এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। চ' ইয়াত মুঠ আমি তিনিটা পদ পাইছোঁ, গতিকে এইটোক আমি এটা ত্ৰিপদ ৰাশি বুলি ক'ম। এতিয়া চতুৰ্থটোলৈ চোৱা যাওক। চতুৰ্থটো হৈছে বহুপদ বা ইংৰাজীত পলিনমিয়েল। যিবোৰ বীজগণিতীয় ৰাশিৰ চলকবোৰৰ সূচক অঋণাত্মক অখণ্ড সংখ্যা, সেইবোৰ বীজগণিতীয় ৰাশিক বহুপদ বুলি কোৱা হয়। চ' ইয়াৰ ভিতৰতে তোমালোকে যদি অখণ্ড সংখ্যা কি নাজানা, তেন্তে মই ইয়াৰ বিষয়ে আগতে ভিডিঅ' বনাইছোঁ। ওপৰত আই বটনত ইয়াৰ লিংকটো দিয়া আছে, তোমালোকে সেইটো তাৰ পৰা চাব পাৰিবা। এতিয়া এইটোৱে কি বুজাইছে, এই লিখাখিনিয়ে কিনো বুজাইছে, সেইখিনি ইয়াৰ পৰা বুজি লওঁ আমি। চ' ইয়াৰ বহুপদৰ এটা উদাহৰণ আমি 3x² + 4x + 3 এইটো দিব পাৰিম। ইয়াত এইটো এটা, এই গোটেইটো ৰাশি এটা x চলকযুক্ত ৰাশি, আৰু ইয়াত চলকবোৰৰ সূচকবোৰ অঋণাত্মক অখণ্ড সংখ্যা। এইটো এটা যিহেতু x চলকযুক্ত ৰাশি হয়, ইয়াত চলকবোৰৰ সূচক মানে সেই ওপৰত যিটো দিওঁ আমি লিখোঁ, সেইটো সূচক বা ঘাত বুলি কয়, আমি আগতে পঢ়িছোঁ। চ' চলকবোৰৰ সূচকবোৰ অঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগে। অঋণাত্মক মানে ঋণাত্মক হ'ব নোৱাৰিব, ঋণাত্মক নহয়। আকৌ অখণ্ড সংখ্যাও হ'ব লাগিব। চ' এই চলকবোৰৰ যিবোৰ সূচক থাকে, ইয়াতো x আছে চলক, চ' ইয়াৰ ওপৰত একো দিয়া নাই। চ' এইটোৰ সূচক বা ঘাত এটা 1 আছে বুলি আমি মনে মনে ধৰিব পাৰিম। চ' চলকবোৰৰ সূচকবোৰ, এই চলকটোৰ সূচকটো, চ' এই সূচকবোৰ অঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগিব। অঋণাত্মক মানে ঋণাত্মক হ'ব নোৱাৰিব আৰু লগতে অখণ্ড সংখ্যা হ'ব লাগিব। চ' এনেকুৱা ধৰণৰ অখণ্ড সংখ্যা হ'ব লাগিব যিবোৰ ঋণাত্মক নহয়। সেইকাৰণে 3x² + 4x + 3 এইটো এটা বহুপদ ৰাশিৰ উদাহৰণ। ইয়াৰ লগতে যদি আমি আন এটা উদাহৰণ ল'ব বিচাৰোঁ, আমি লিখিব পাৰিম 5a³ + 7a² - 3a - 10। গতিকে এইটোৰ নিচিনা এইটোও এটা বহুপদ ৰাশিৰ উদাহৰণ হয়।
একেদৰে 4y - 5x 2x + y এই ৰাশিকেইটা এই গোটেইকেইটা -6 7 এই গোটেইকেইটা বহুপদ ৰাশিৰে উদাহৰণ হয়। তোমালোকে এই ৰাশিটো চাই ভাবিব পাৰা যে ইয়াত এইটো এটা দ্বিপদ ৰাশি হয় কিয়নো ইয়াত দুটা পদ আছে। কিন্তু মনত ৰাখিবা যে দ্বিপদ ৰাশি আৰু ত্ৰিপদ ৰাশিবোৰ বহুপদ ৰাশিৰেই অন্তৰ্গত। এতিয়া তোমালোকে এই বহুপদ ৰাশিটোক যদি চোৱা 5a³ + 7a² - 3a - 10। সো ইয়াত যদি চোৱা তোমালোকে এইটো এটা a চলকযুক্ত বহুপদ ৰাশি হয়। এই এৰ ওপৰত ঘাত বা সূচক 3 আছে। এৰ ওপৰত থকা ঘাত বা সূচকটো হ'ল 3, যিটো এটা অঋণাত্মক সংখ্যা হয়, মানে ঋণাত্মক নহয় 3টো, আৰু লগতে 3টো এটা অখণ্ড সংখ্যাও হয়। 3টো এটা অখণ্ড সংখ্যাও হয়, লগতে এইটো ঋণাত্মক সংখ্যাও নহয়। এই এৰ ওপৰত থকা সূচকটো আছে 2। এই 2 এটা অঋণাত্মক সংখ্যা হয়, মানে 2টো ঋণাত্মক নহয়, আৰু লগতে 2 এটা অখণ্ড সংখ্যাও হয়। এই এৰ ওপৰত সূচক আছে 1। ইয়াত একো দিয়া নাই, সেইকাৰণে আমি ইয়াৰ ওপৰত ঘাত বা সূচক 1 আছে বুলি ধৰিব লাগিব। সো 1 এটা অঋণাত্মক সংখ্যা, লগতে অখণ্ড সংখ্যাও হয়। এই 10 এই গোটেইকেইটা চোৱা a চলকযুক্ত ৰাশি হয়। এইটো a চলকযুক্ত, সেইটো a চলকযুক্ত, কিন্তু ইয়াত একো চলক দিয়া নাই। গতিকে আমি প্ৰথম ভিডিঅ'টোত এটা সূত্ৰ পাইছিলোঁ x⁴ = 1 হয়। যেতিয়া এটা ৰাশিৰ ওপৰত ঘাত 0 থাকে তেতিয়া সেইটোৰ মান 1 হৈ যায়। গতিকে 10ক আমি 10 × a⁴ লিখিব পাৰিম, কিয়নো 10ৰ ঠাইত 10 লিখিলোঁ, ইনটু দিলোঁ a⁴ যিকোনো ৰাশিৰ ওপৰত 0 থাকিলে ঘাত সেইটোৰ মান 1 হৈ যায়। সো এৰ ওপৰত 0 আছে, সো এই গোটেইটোৰ মান 1 হৈ যাব। সো 10 × 1 মানে 10। সেই আমি ঘূৰাই য'ৰ পৰা এই মানটো লৈছিলোঁ সেইটোৱেই পালোঁ আকৌ ঘূৰাই। সো 10ক আমি 10 × a⁴ লিখিলেও আমি মান 10এই পাম, সেইকাৰণে আমি 10ক 10 × a⁴ হিচাপে লিখিব পাৰিম। গতিকে আমি 10ক 10 × a⁴ লিখাৰ ফলত আমি ইয়াত এটা চলক পাই গ'লোঁ, a চলক, আৰু এই চলকৰ ওপৰত থকা ঘাতটো হ'ল 0, যিটো এটা অঋণাত্মক সংখ্যা হয়, মানে এইটো ঋণাত্মক নহয়, আৰু লগতে 0 এটা অখণ্ড সংখ্যাও হয়। গতিকে এই 10ত থকা সূচকৰ ঘাত হ'ল 0, যিহেতু এই প্ৰতিটো ৰাশিৰ ঘাতবোৰ বা সূচকবোৰ এটা একোটা অঋণাত্মক অখণ্ড সংখ্যা হয়, সেইকাৰণে এইটো এটা বহুপদ ৰাশি বুলি আমি ক'ব পাৰিম। এতিয়া আহক এনে কিছুমান ৰাশি চাই লওঁ যিবোৰ ৰাশি বহুপদ ৰাশিৰ ভিতৰত নপৰে, অৰ্থাৎ যিবোৰ ৰাশি বহুপদ ৰাশি নহয়। সো তাৰ ভিতৰত প্ৰথমটো উদাহৰণ যদি আমি দিব যাওঁ যিটো বহুপদ ৰাশিৰ ভিতৰত নপৰে, সো প্ৰথমটো আমি লিখিব পাৰিম, ধৰা 5x⁴ - 2 + 1। সো এইটো 5x⁴ - 2 + 1 এইটো এটা বহুপদ ৰাশি নহয়, কিয়নো বহুপদ ৰাশি সেইবোৰহে হয় যিবোৰৰ চলকৰ সূচকবোৰ অঋণাত্মক অখণ্ড সংখ্যা হয়। অঋণাত্মক মানে ঋণাত্মক হ'ব নোৱাৰিব আৰু অখণ্ড সংখ্যা হ'ব লাগিব, কিন্তু ইয়াত চলকৰ সূচক যিটো আছে সেইটো এটা ঋণাত্মক সংখ্যা হয়। গতিকে এইটো এটা এই গোটেইটো ৰাশি এটা বহুপদ ৰাশি বুলি আমি ক'ব নোৱাৰিম। এতিয়া আনটো উদাহৰণ চাওঁ। সো দ্বিতীয়টো উদাহৰণ আমি ল'ব পাৰিম 3x⁴ ½ + 2, এইটোকে ল'লোঁ দ্বিতীয় উদাহৰণ হিচাপে। এতিয়া ইয়াত চোৱা চলক x আছে, আৰু xৰ ওপৰত যিটো সূচক আছে সেইটো এটা ভগ্নাংশহে, সেইটো এটা অখণ্ড সংখ্যা নহয় কিন্তু। সো বহুপদ ৰাশি হ'বলৈ চলকৰ যিটো সূচক থাকে সেইটো এটা অখণ্ড সংখ্যা হ'ব লাগে, অঋণাত্মক অখণ্ড সংখ্যা হ'ব লাগে। সো এইটোতো অঋণাত্মক হয়, অৰ্থাৎ ঋণাত্মকটো নহয়, কিন্তু অখণ্ড সংখ্যা নহয়, হাফটো এটা অখণ্ড সংখ্যা নহয়।
গতিকে এই গোটেইটো ৰাশি এটা বহুপদ ৰাশি নহয়। এতিয়া তৃতীয়টো উদাহৰণ চোৱা যাওক। ধৰি লোৱা তৃতীয়টো উদাহৰণত আছে x বাই x প্লাছ 2, এইটো ধৰি লোৱা তৃতীয়টো উদাহৰণত আছে। চ' এইটো এটা বহুপদ ৰাশি নহয়, কিয়নো ইয়াত x আৰু x প্লাছ 2 এই দুয়োটা হৰণ আকাৰত আছে। x আৰু x প্লাছ 2 এই দুয়োটা ৰাশি ইয়াত হৰণ আকাৰত যিহেতু আছে, সেইকাৰণে আমি ক'ব পাৰিম যে x বাই x প্লাছ 2 এই গোটেইটো ৰাশি এটা বহুপদ ৰাশি নহয়। এতিয়া ধৰিলোঁ 4 নম্বৰ উদাহৰণটোত দিছে x √2। চ' এনেধৰণৰ ৰুট অভাৰ থকা সংখ্যা পালে, অৰ্থাৎ ইয়াত যেনেকৈ ৰুট 2 আছে, ধৰি লোৱা তোমালোকে ৰুট 3 ল'লা, ৰুট 5 ল'লা, ৰুট 6 ল'লা, ৰুট 7 ল'লা আদি সংখ্যাবোৰ যদি লোৱা, চ' এনেধৰণৰ ৰাশিবোৰ বহুপদ ৰাশি হ'ব নোৱাৰে। এতিয়া আন এটা উদাহৰণ যদি আমি লওঁ, তেতিয়াহ'লে আমি ল'ব পাৰিম 2x² প্লাছ 7√x। চ' যিহেতু ইয়াত xৰ ওপৰত ৰুট অভাৰ চিনটো আছে, গতিকে এই গোটেইটো ৰাশি এটা বহুপদ ৰাশি হ'ব নোৱাৰে। চ' এতিয়া আমি আনটো উদাহৰণ যদি চাওঁ, 6 নম্বৰ উদাহৰণ। চ' 3/x প্লাছ 5। চ' ইয়াত 3 আৰু xটো হৰণ হিচাপে আছে, অৰ্থাৎ 3/x আছে। গতিকে যিহেতু হৰণ হিচাপে আছে, এইটোৰ ক্ষেত্ৰত ঠিক যেনেকৈ কৰিছিলোঁ আমি, চ' ইয়াৰ ক্ষেত্ৰতো একেই হ'ব, অৰ্থাৎ হৰণ থকা সংখ্যাবোৰ ৰাশিবোৰ বহুপদ ৰাশি হ'ব নোৱাৰে। এতিয়া 7 নম্বৰ উদাহৰণটো যদি চোৱা তোমালোকে, -6p⁴ প্লাছ 2p³ প্লাছ 5p² প্লাছ p⁻⁻1 প্লাছ 22। এই গোটেইটো ৰাশি এটা বহুপদ ৰাশি নহয়, কিয়নো চোৱা ইয়াত চলকবোৰৰ ওপৰত, এই চলকটোৰ ওপৰত, ইয়াৰ ওপৰত আৰু এই চলকটোৰ ওপৰত থকা ঘাতকেইটা এটা অঋণাত্মক অখণ্ড সংখ্যা হয়। 4, 3, 2 এই গোটেইকেইটা একোটা অঋণাত্মক অখণ্ড সংখ্যা, অৰ্থাৎ ঋণাত্মক নহয় বা নেগেটিভ নহয়, আৰু লগতে অখণ্ড সংখ্যাও হয়। কিন্তু এই পিটোৰ ওপৰত যিটো সংখ্যা আছে বা যিটো ঘাত আছে, সেইটো এটা ঋণাত্মক সংখ্যা হয়, অৰ্থাৎ ইয়াত -1 আছে। গতিকে আমাৰ বহুপদ ৰাশি হ'ব হ'লে অঋণাত্মক হ'ব লাগে, কিন্তু এইটোতো অঋণাত্মক নহয়, ঋণাত্মকহে হয়। গতিকে এই গোটেইটো ৰাশি এটা বহুপদ ৰাশি হ'ব নোৱাৰে।